নমস্কাৰ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগত যেটো ভিডিঅ' দিছিলোঁ মই যে অসমীয়া পৰীক্ষা কেনেকৈ এটা ভাল নম্বৰ পাব পাৰি, সেই ভিডিঅ'টোত মই বহুতখিনি ৰেছপন্স পাইছোঁ, মোৰ ভাল লাগিছে। তাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও মেছেজ কৰিছে মোলৈ যে তেনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ ভিডিঅ' দিব লাগে। সেইকাৰণে মই আজি ভাবিছোঁ তোমালোকৰ কাৰণে এটা ভিডিঅ' দিওঁ, যিটো নেকি আমাৰ অসমীয়া যিকেইটা আমাৰ বাৰ, মাহ আৰু ঋতু, সেইকেইটা তোমালোকক মই বানান সহ ধুনীয়াকৈ লিখি বুজাই দিম। তোমালোকে যদি এইখিনি গুৰুত্বপূৰ্ণ বুলি ভাবা, তেতিয়াহ'লে ভিডিঅ'টো চাবা আৰু লগতে এইখিনি তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমীয়া আমাৰ বাৰকেইটা, প্ৰথমটো হৈছে দেওবাৰ, তাৰপাছত সোমবাৰ, তাৰপৰা আহিলে মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। এতিয়া এইকেইটা আমাৰ অসমীয়া বাৰকেইটা। ইয়াৰ লগতে মই তোমালোকক ইয়াৰ ইংলিছৰ টাৰ্মছটো কৈ দিছোঁ। দেওবাৰ ছানডে, সোমবাৰ মানডে, মঙ্গলবাৰ টিউজডে, বুধবাৰ ৱেডনেছডে, বৃহস্পতিবাৰ থাৰ্ছডে, শুক্ৰবাৰ ফ্ৰাইডে আৰু শনিবাৰ ছেটাৰডে। এতিয়া আহিলে অসমীয়া মাহকেইটা। অসমীয়া মাহকেইটা, প্ৰথম মাহটোৱে হৈছে বহাগ, যিটো নেকি আমি সকলোৱে জানো বহাগ মাহত কি হয়, আমাৰ বাপুতিসাহোন ৰঙালী বিহুটো আহে, হয়নে, যিটো নেকি এতিয়া আহি আছে। তাৰপাছত জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'ত। এইকেইটা আমাৰ অসমীয়া মাহকেইটা। তাৰপৰা আহিলে ঋতুকেইটা। প্ৰথমটো ঋতু হৈছে গ্ৰীষ্ম, তাৰপৰা বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। এই ছটা আমাৰ ঋতু। এতিয়া এই ঋতুকেইটা তোমালোকে এই অসমীয়া মাহকেইটাৰ লগত ভাগ কৰিব পাৰা। কেনেকৈ ভাগ কৰিব পাৰা? বহাগ আৰু জেঠ, এই দুটা মাহ পৰে গ্ৰীষ্ম, তাৰপিছত আহাৰ আৰু শাওণ পৰে বৰ্ষা, ভাদ আৰু আহিন শৰৎ, কাতি আৰু আঘোণ হেমন্ত, পুহ আৰু মাঘ শীত, আৰু ফাগুন আৰু চ'ত বসন্ত। এতিয়া আমাৰ ফাগুন মাহ চলি আছে, তাৰপিছত চ'ত আহিব, তাৰমানে এতিয়া ঋতুটো আমাৰ কি হৈ আছে, বসন্ত ঋতু। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি মই ইমানকৈ এইখিনি কৈছোঁ। নেক্সট আকৌ বেলেগ এটা ভিডিঅ' দিম। আজি তোমালোকে এইখিনি শিকি থোৱা বা জানি থোৱা, আৰু তোমালোকে যদি গুৰুত্বপূৰ্ণ যেন দেখা, তেতিয়াহ'লে এইখিনি লিখি ল'বও পাৰা। তেতিয়াহ'লে আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগে আপোনালোকে
আৰু শ্বেয়াৰ কৰিব।